तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभो हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा। वेलकम टू माय यूट्यूब चैनल गाइस। কি খবৰ সকলোৰে? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰ খবৰো ভালে। তো আজি পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ'ৰ সৈতে আৰু আজিৰ ভিডিঅ'টো হ'ল এটা ব্লগ ভিডিঅ'। তো আজি ৰাতিপুৱাই ব্লগ আৰম্ভ কৰি দিলোঁ আৰু পোনপ্ৰথমে আপোনালোকক মহাশিৱৰাত্ৰিৰ শুভকামনা যাচিলোঁ। হেপী শিৱৰাত্ৰি। এণ্ড আজিৰ ভিডিঅ'টো শিৱৰাত্ৰি স্পেচিয়েলে হ'ব। একচুৱেলি আজিৰ দিনটোত কি কৰিম, আজিৰ দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল। মানে মই শিৱ বাবাক বহুত ভাল পাওঁ আৰু মোৰ বহুত ফেভৰেট, সকলোৰে ফেভৰেট হয়, আপোনালোকৰোতো ফেভৰেট হয় ন তেখেত। মোৰতো বহুত ফেভৰেট হয় আৰু মই শিৱৰাত্ৰিৰ কাৰণে মানে গোটেই বছৰটোৱে ৰখি থাকোঁ, কেতিয়া শিৱৰাত্ৰি আহিব কেতিয়া আহিব। আৰু আজিৰ দিনটোত মই সম্পূৰ্ণ লঘোণে থাকোঁ, এটো পানীও নাখাওঁ আৰু পূৰা একদম গধূলি টাইমত বাবাৰ ভোগ খাইহে মই মোৰ ব্ৰত ভাঙোঁ। আজিৰ দিনটোত আপোনালোকক মই কি কৰোঁ গোটেইখিনি দেখুৱাম। তো ভিডিঅ'টো একদম শেষলৈকে চাব আৰু একদম শেষলৈকে চাব। বাছ আজি লাইক কৰিব নকওঁ, ছাবস্ক্ৰাইব কৰিব নকওঁ, জাষ্ট নিজেই আজিৰ দিনটোত কি কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নিজৰ হেপিনেছ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো পোনপ্ৰথমে মই গাটো ধুই লওঁ, তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ, ঠিক আছে? গা পা ধুলোঁ, তাৰ আগতে অকণমান যাৱতীয় কাম আছিল সেইখিনি কৰিলোঁ, তাৰপিছত গা পা ধুলোঁ আৰু এতিয়া মন্দিৰটো ধুৱাম। আৰু এতিয়া বাজিছে আপোনাৰ 7টা বাজিছে ৰাতিপুৱা। আৰু আপোনালোকে একদম ভিডিঅ'টো চাই থাকক কি কৰোঁ। ভালকৈ ধুই মেলি ল'লোঁ আৰু মই মোৰ মন্দিৰটোত 4টা শিৱলিংগ স্থাপন কৰিছোঁ। আৰু এয়া মই এনেকৈ বেলপাত দিছোঁ, তাৰপিছত গাখীৰ দিছোঁ, এনেকৈ ভালকৈ। বেছি ফুল নাছিলে সেইকাৰণে মই কম ফুলেৰে মানে সজাইছোঁ আৰু এতিয়া সেৱা কৰি লওঁ, ঠিক আছে? আজিৰ দিনটোতে সদাশিৱ বাবা আৰু পাৰ্বতী মাৰ বিবাহ হৈছিল, তেখেতসকলৰ বিবাহ বাৰ্ষিকী। আৰু আজিৰ দিনটোতে তেখেতসকলৰ প্ৰেম সফল হৈছিল আৰু ভগৱানে কৰক সকলোৰে প্ৰেম সফল হওক। কিয়নো জীৱনৰ যিটো মেইন সুখ আছে, জীৱনৰ প্ৰধান সুখটো হ'ল যে একদম অন্তিম সময়ৰ লগত নিজৰ সময়লৈকে মানে একদম অন্তিম সময়লৈকে নিজৰ প্ৰিয়জনৰ লগত থকাটোৱে হ'ল জীৱনৰ প্ৰথম সুখ। একো নালাগে আৰু সেইটো পালে। সেইকাৰণে ভগৱানে কৰক সকলোৰে প্ৰেম সফল হওক, সকলোৰে মনৰ ইচ্ছামতে সকলোকে দৰা কইনা দিয়ক। তো এতিয়া মই যাম। একচুৱেলি কি জানেনে, মানে কিছুমানৰ এনেকুৱা হয় ন, ভাল কাৰোবাক ভাল পায় কিন্তু বাধ্যতাত পৰি কিনে, মানে সঁচা প্ৰেমৰ কথা কৈছোঁ, এনে মই বাজিমী প্ৰেমবোৰৰ কথা কোৱা নাই, যিসকল টাইম পাছ কৰে সেইবোৰৰ কথা কোৱা নাই, যে ভাল পায় কিন্তু বিয়া হ'ব নোৱাৰে, ঘৰৰ কাৰণে পৰিয়ালৰ কাৰণে বিয়া হ'ব নোৱাৰে। সেইসকলৰ কাৰণে বহুত দুখ লাগে যে মানে এনেকুৱা দুবিধা এটা পৰিস্থিতি এটা ক্ৰিয়েট হয়। মানে ইটো ইয়াতে গ'লেও ভুল, তাতে গ'লেও ভুল, যাওঁ যদি যাওঁ ক'ত। মানে হিন্দীত এষাৰ কথা আছে নহয় যে আগে কোৱা পিছে খায় ন। তো দুই নাৱত দুই ভৰি দিয়াৰ দৰে হয় আৰু বহুত দিগদাৰ হয় তেতিয়া। তো বেছি এটা নকওঁ আৰু বেলেগ দিনা এই বিষয়ক লৈ আলোচনা কৰিম। এতিয়া মই যাম আমাৰ মাধৱ মন্দিৰৰ সন্মুখত সদাশিৱ বাবাৰ তাত এটা শিৱলিংগ আছে, বেলৰ গাছ এডালো আছে, তাত যাম। আপোনালোকে মোৰ লগত ব'লক, মা যাব মোৰ লগত, আপোনালোকে ব'লক। একচুৱেলি মই ৰাতিপুৱা যোৱাৰ কথা আছিল কিন্তু মই ৰাতিপুৱা যোৱা নহ'ল, কিয়নো উঠাত দেৰি হৈছে একচুৱেলি। ঠিক আছে, কোনো কথা নাই, এতিয়া যাম বাৰু, আপোনালোকে ব'লক। মা জলদি আহ, তোৰ স্কুলো আছে নহয়। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ
लोकनाथ शंभो हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा ঘৰ আহি পাই গ'লোঁ একচুৱেলি মাৰ স্কুলো আছে ন অলপমান তাড়াতাড়ি কৰিলোঁ বাকী ধৰ্ম মানে মই কৰা বস্তুখিনি নেদেখালোঁ আৰু কিয়নো সেইখিনি সময়ত কেমেৰা ধৰা মানুহ নাছিল আৰু একচুৱেলি আজিৰ দিনটোত মই ভালকৈ ভক্তি কৰোঁ আৰু মই একো কথা নাভাবোঁ ভিডিঅ'ৰ কথা মই তেতিয়াও ভবা নাই একচুৱেলি তো এতিয়া মই একচুৱেলি মোৰ অহাকালি এক্সাম আছেতো তো মই এতিয়া পঢ়িব লাগিব বাকী আজিৰ দিনটোত কিন্তু আমি মানে কেদাৰ মন্দিৰ যাওঁ কামেশ্বৰ মন্দিৰ যাওঁ গণেশ মন্দিৰ যাওঁ সকলো মন্দিৰতে যাওঁ মাধৱ মন্দিৰত নাযাওঁ বাকীকেইটা মন্দিৰত যাওঁ আৰু কিন্তু আজি যোৱা নহ'ব কিয়নো অহাকালি মোৰ এক্সাম আছে আৰু এক্সামৰো প্ৰিপেৰেশ্যন কৰিব লাগিব ন তো ঠিক আছে মই এতিয়া অকণমান পঢ়োঁ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ মই আপোনালোকক ক'বলৈ পাহৰি গৈছোঁ প্ৰত্যেক শিৱৰাত্ৰিতে মই আল্টা লগাওঁ আৰু এইবোৰ লগাবলৈ পাহৰি গৈছোঁ মই বেছি তাড়াতাড়িতে এতিয়া লগাই লওঁ আগতে তাৰপিছত পঢ়াৰ ফালে যাম আৰু কাৰণ ধৰ্ম আগত সদায় পূৰা একদম ভৰি হাতে গোটাই লগাইছোঁ দেখিছেনে একদম তো পঢ়িলোঁ মানে কি হয় পৰীক্ষাৰ আগদিনা যদি বেছিকৈ পঢ়িব যায় তেনেহ'লে কেনেকুৱা হয় কাৱৈ মাছ হৈ যে সাগৰত খাটোৰা বুলি কয় তেনেকুৱা অৱস্থা হয় এই 2টা বাজিল পঢ়োঁতে সেয়া 7:30 মানতে চালোঁ নেকি কিতাপ তেতিয়াৰ পৰাই 2টাই বাজিল আৰু এতিয়া কি হ'ব এতিয়া মাথাটো কেম্বা লাগি গৈছে আৰু মাথাটো বেয়া লাগি গৈছে এতিয়া নোৱাৰোঁ আৰু গধূলি চাম আৰু যিখিনি পাৰোঁ যদি গধূলি নোৱাৰোঁ আৰু ৰাতিপুৱা চাই গুচি যাম আৰু এতিয়া কি হ'ব এতিয়া মানে মাৰ কাৰণে চাহ বনাম মইতো একোৱেই খোৱা নাই এটো পানীও খোৱা নাই মাটো খাব ন মায়ে ভাত নাখালেও চাহ খাব পাৰে আৰু মই পূৰা ভক্তি কৰিছোঁ আৰু একচুৱেলি সঁচা কথা কওঁ যদি য'ত প্ৰেম আছে তাত ভক্তি আছে আৰু য'ত মহাদেৱ আছে তাতে শক্তি আছে তো এতিয়া চাহ বনাম আজি ভাবিছোঁ ব্ৰত চট ভঙাৰ পিছত আৰু একদম গাজৰৰ হালোৱা খাম সেইকাৰণে অকণমান ৰেডি কৰি দিছোঁ আপোনালোকক নিশ্চয় দেখুৱাম মই কেনেকৈ বনাম গাজৰৰ হালোৱা ৰেচিপিটো একদম শেষলৈকে চালে আপোনালোকে গম পাব এয়া প্ৰথমতে গাজৰখিনি মই ৰুকি লৈছোঁ দেই আকৌ আনফালে বনাই আছে ভগৱানৰ কাৰণে প্ৰসাদ মানে পায়স বনাই আছে মায়ে বনাই আছে মই নহয় দেই তো গাইজ মই ৰেডি হৈ গ'লোঁ যাবলৈ এটা শিৱ মন্দিৰলৈ আৰু এই শিৱ মন্দিৰটোৰ পৰাই মানে ভোগ খাই মই মোৰ ব্ৰতটো ভাঙিম আজিৰ তো অলৰেডি আমাৰ ঘৰতো প্ৰসাদ দিলে কিন্তু তথাপিতো মই তাত সেৱা নকৰালৈকে মানে ব্ৰত নাভাঙোঁ আৰু মই ভাবিছিলোঁ কুৰ্তি পিন্ধিম কিন্তু মোৰ ওচৰত কুৰ্তি নাই মাত্ৰ 3টা কুৰ্তি আছে সেইকাৰণে এইবাৰ ল'ব লাগিব বহাগ বিহুত কুৰ্তি ল'ব লাগিব ভালকৈ কিন্তু সেইকাৰণে এটা লং ফ্ৰক পিন্ধিলোঁ তো দেৰি নকৰি ভিডিঅ'টো তেনেহ'লে আগবঢ়াই লৈ যাওঁ বেছি এটা কথা নকওঁ আৰু ন আপোনালোকক তাতে ডাইৰেক্ট দেখাই আছোঁ মই जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना মই ঠিকে আহিলোঁ ওলাই মাৰহে দেৰি হ'ল মাৰ সদায় দেৰি হয় মন্দিৰৰ পৰা ওলাই আহোঁতে নাজানো কি পাই মই খুজি থাকে আৰু ইয়াতো এটা শিৱলিংগৰ শিল আছে মানে এইটো শিলেৰে মানে বনোৱা শিৱলিংটো বনোৱা নহয় একচুৱেলি ইয়াতে পাইছিলে আৰু ইয়াতে এনেকৈ স্থাপন কৰিছে আৰু মই যিটো মন্দিৰত আহিছোঁ এইটো হ'ল দুইমুখা মন্দিৰ বুলি কয় মানে দুখন মুখ আছে মূৰ্তিটো তো ফাইনেলি ঘৰ আহি পাই গ'লোঁ আৰু ভবামতে খিচাৰী আৰু পায়সো আনিলোঁ এতিয়া খাম ঘৰত খাম তাত নাখালোঁ আৰু ভাল নালাগে ইমানবোৰ মানুহৰ মাজত খাবলৈ অকণমান লাজ লাগে মোৰ আৰু বাকী ইমান এটা দেখুওৱা নহ'ল তাত ভিডিঅ' বনোৱা নহ'ল তাৰ কাৰণে মোক ক্ষমা কৰিব তো এতিয়া খাই লওঁ এয়া খিচাৰী আৰু এয়া পায়স পায়সটো মানে ইমান টেষ্টি হয় ন তো এতিয়া মই মোৰ ব্ৰত ভাঙিম
আৰু আমাৰ ঘৰতো আছে প্ৰসাদ, সেয়াও দেখাই আছোঁ, আগতেই খাই লওঁ। দৈ পায়স বহুত টেষ্টি। এয়া খিচাৰী। এতিয়া মই বনাম গাজৰৰ হালৱা আৰু বহুত মায়ে চিম্পল ঘৰত ৰেচিপি হয়, একো বনাইছে নাই, ইমান টান ভগৱানৰ নহয়। প্ৰসাদ। প্ৰথমতে আপোনালোকে ঘি দি ল'ব, যিমানখিনি আপোনালোকে খায় ঘি, কিছুমানে বেছি খায়, কিছুমানে হয়তো কমকৈ খায়। তাৰপিছত মই চুৰকি থোৱা এই গাজৰখিনি দি দিছোঁ আৰু লগতে দিছোঁ বাদামো। এতিয়া মই এইখিনি অকণমান ভালকৈ ভাজি ল'ম। আপোনালোকেও দুজনৰ হ'লে বেছি গাজৰৰ প্ৰয়োজন নহয়, মাত্ৰ 3টা গাজৰে হৈ যায়। এতিয়া মই এইখিনি এনেকৈ অলপমান ভালকৈ ভাজি লৈছোঁ। অকণমান ভালকৈ ভাজি ল'ব আপোনালোকে, যাতে বস্তুটো ভালদৰে মিহি হয়। দেন মই ইয়াতে চেনিও এড কৰিছোঁ দেই, কিন্তু মই চেনিটো এড কৰাটো দেখুওৱা নহ'ল একচুৱেলি, চৰি তাৰ কাৰণে। এতিয়া মই ভালকৈ এইখিনি ভাজি ল'ম আৰু তাৰপিছত মই ইয়াতে এড কৰিম গাখীৰ। গাখীৰৰ পৰিমাণটো অকণমান বেছিকৈ দিব, যাতে বস্তুখিনি গাখীৰতে উতল খায় আৰু গাখীৰতে ভালদৰে সিজি যায়। আৰু এনেকৈ অকণমান লাৰি দিব, উতল খাবলৈ দিব। কিছুমানে মানে কুকাৰতো বনায়, মই এনেকৈয়ে বনাওঁ গাজৰৰ হালৱা আৰু বহুতেই টেষ্টি হয় খাবলৈও। এনেকৈ ভালদৰে উতল খাবলৈ দিব আৰু মই এয়া গাজৰৰ হালৱা ৰেডি। বহুতেই টেষ্টি হৈছিল খাবলৈ। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে, একদম চিম্পল এণ্ড ইজি ৰেচিপি। তো এয়া আছিল মোৰ আজিৰ এই ব্লগটো। আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে। আৰু আজি এনেকৈয়ে মই শিৱৰাত্ৰি পালন কৰিলোঁ। ৰাত্ৰি বুলি ক'ব নোৱাৰি, যিহেতুকে ৰাতি ক'তো নগ'লোঁ। ৰাতিহে একচুৱেলি শিৱৰাত্ৰি পূজা হয়, কিন্তু আমাৰ ঘৰৰ ফালৰ পৰা ৰাতি ওলোৱাটো এলাউ নকৰে, যিহেতুকে আমি এনেকৈয়ে পালন কৰোঁ প্ৰত্যেক বছৰে। একচুৱেলি এইবাৰ ইমান এটা স্পেচিয়েল নহ'ল, ইতিমধ্যে মই কৈছোঁৱেই যে এনে বেলেগ বাৰত মানে আমি কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ, কেদাৰ মন্দিৰ, গণেশ মন্দিৰ গোটেইকেইটা মন্দিৰত যাওঁ, কিন্তু এইবাৰ যোৱা নহ'ল যিহেতুকে মোৰ এক্সামৰ কাৰণে। সেইকাৰণে ইমান এটা স্পেচিয়েল নহয়, তথাপিতো যিখিনি পাৰিছোঁ আপোনালোকক মই দেখুৱাইছোঁ। আৰু আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে, আৰু যদিহে চাই ভাল লাগিল নিশ্চয় এটা লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অহা বছৰ মই আপোনালোকক নিশ্চয় কেদাৰ কামেশ্বৰলৈ লৈ যাম। আপোনালোকে জাষ্ট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেতিয়াহে অহা বছৰ মোৰ ভিডিঅ' পাব ন। তো আজি এতিয়া এয়া খালোঁ, আৰু ক'ত বাৰু পেট ভৰি থাকিল যিহেতু, আৰু ক'ত আৰু কি ভাত খাম ন। তো মোৰ আজিৰ এই ব্লগটো মই ইয়াতে সমাপ্ত কৰোঁ। বাই বাই, টেক কেয়াৰ এণ্ড চি ইউ। এতিয়া অকণমান পঢ়িম, অহাকালি পৰীক্ষা যিহেতুকে পঢ়িবতো লাগিবই আৰু। তাৰপিছত পঢ়ি কিনে শুই থাকিম আৰু। এতিয়া কমেও মানে আপোনাৰ 8টামান বাজিল চাগে। কিমান বাজিছে? হয়, 8টা বাজিছে, 8:10 হ'ল। তো বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টাটা, জয় অসম।